নিশা প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ইনভাৰ্টাৰৰ বেটেৰী তাৰপিছতে যেতিয়া ঘমকৈ মাৰি ফাটি পেলাই ওপৰত গুঠিকৈ টিং ফাটি পেলাই তলত পৰিছেহি ফাটি চাৰিওফালে বিয়পি পৰিছে তাৰপিছত সাৰ পোৱাৰ লগে লগে উঠি নুমাই পেলাই কি কিছু কোনোমতে আমাৰ এটাৰ প্ৰাণখিনি বাচিছে জ্বলি উঠিছিল জুই ভাঙি গ'ল চিলিং চৌদিশে চিটিকি পৰিল বেটাৰীৰ পানী কিন্তু কেনেকৈ বিস্ফোৰণ হ'ল ইনভাৰ্টাৰৰ বেটাৰী ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ মাধৱ গাঁৱত নিশা ইনভাৰ্টাৰ অন কৰি শুই আছিল পৰিয়ালটো মাজনিশা আহিছিল প্ৰচণ্ড বিজুলী ঢেৰেকনি আৰু মাজনিশা 2:30মান বজাত বিস্ফোৰণ হয় ইনভাৰ্টাৰৰ বেটাৰীটো যোৱাকালি 2:30 বজাত বতাহ বিজুলী একে ঢেৰেকনি যেতিয়া খুব আহে আমিতো শুই আছোঁ মোৰ আৰু মানুহজনী মোৰ শুই যোৱাৰ লগতে মোৰ ছোৱালীকেইজনী আছিল তেজপুৰ ফুৰিবলৈ সিহঁতো সিফালে শুই আছিলে তাৰপিছতে যেতিয়া ঘমকৈ মাৰি ফাটি পেলাই ওপৰত গুঠিকৈ টিং ফাটি পেলাই তলত পৰিছেহি ফাটি চাৰিওফালে বিয়পি পৰিছে তাৰপিছত সাৰ পোৱাৰ লগে লগে উঠি নুমাই পেলাই কি কিছু কোনোমতে আমাৰ এটাৰ প্ৰাণখিনি বাচিছে আৰু বেটেৰীটো ফাটি ফাঁ হৈ পেলাই পানী ওলাই উপঙি চাৰিওফালে গুচি গ'ল কদম্পি আমি ৰক্ষা কৰিছোঁ আৰু চকু দেখিলে আঘাত পাইছোঁ চকুটো ইয়াৰ চকু লাল পৰি আছে তাৰপৰা অলপ মানে এতিয়া দেখাৰ পোৱা নাই তথাপি ডাক্তৰ এটা দিছে লগাই দিছোঁ তেতিয়া এনেকৈ আছোঁ আৰু ইমানেই হয় ঘৰলৈ আহিছিলোঁ আমি বন্ধ আছিল কাৰণে চব বাহঁত চবে মিলি ঘৰলৈ আহিছিলোঁ ঠিকে আছে ৰাতিলৈকে আমি চব শুই আছিলোঁ আৰু ইনভাৰ্টাৰটো অফ কৰা নহয় দিয়কচোন তাৰপিছত ৰাতি পুৱতি নিশা পূৰা হেৰি হৈছে আৰু শব্দ এটা আছে ডাঙৰকৈ তাৰপিছত আমি উঠি আহি দেখিছোঁ পূৰা ব্লাষ্ট হৈ গৈছে বেটাৰীটো দেউতা মাও তাতে শুই আছিলে আৰু দেউতাৰ চকুত দুখ পাইছে আৰু পূৰা চিলিঙি ভাঙি গৈছে তাৰপিছত দেউতাৰ পেচমেকাৰ লগাই থোৱা আছিলে আৰু মাৰো হাৰ্টৰ পেচেণ্ট হয় খুব ভয় খালোঁ মানে গোটেই ৰুমটো নায়েই গোটেই বাৰ্ষ্ট হৈ পেলাই আৰু ল'ৰা ছোৱালীও আছিলে সৰু সৰু ইহঁত আহিছিলে চব দেউতা মা অকলে থাকে আমিতো বিয়া হলো সকলো এতিয়া কালি ভাগ্য ভাল হয় আমি নথকা হ'লেতো একো কৰিব নোৱাৰিলেহেঁতেন নিজে ইনভাৰ্টাৰ চুইচ অফ কৰিলেহেঁতেন এতিয়া আমি আছিলোঁ কাৰণে সাহ হ'ল আৰু আমি চুইচটো অফ কৰি দিলোঁ লগে লগে আৰু মোৰ ভাগিনটো আছিলে সিয়ে মই মেইন চুইচ অফ কৰিলোঁ তাৰপিছতে অফ কৰি পেলাই তেতিয়াহে হেৰি হৈছে আৰু পূৰা জুই জ্বলি গৈছে মেচিনটোৰ পৰা বাৰ্ষ্ট হোৱাৰ পিছতো মানে মেচিনটো চলি আছে বাৰু কিন্তু পূৰা জুই জ্বলি গৈছে তাৰপিছত আমি প্লাগ হয় কাষতে হেৰি আছিলে কাঠৰ বিচনা আছিলে ধৰক আলনা আছিলে তাতে দেউতা মা শুই আছিলে আৰু গম নোপোৱা হ'লেতো জ্বলি গ'লহেঁতেন আৰু গতিকে আপুনিও যদি ইনভাৰ্টাৰ ব্যৱহাৰ কৰে সাৱধান হওক জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট অসম লাইভ 24